আমাৰ ঘৰৰ মানুহ মান্তি নহয় তেনেহ'লে মই তোমাক পলুৱাই লৈ আহিম কিন্তু মই আমাৰ ভালপোৱা কেনেকৈ অথলে যাব নিদিওঁ এনেকুৱা কথা নহয় অনুপম মই মোৰ ঘৰৰ মোৰ দেউতাৰ একমাত্ৰ ছোৱালী মাৰ অবিহনে দেউতাই মোক বহুত কষ্টত তুলি তালি ডাঙৰ দীঘল কৰিছে একো অভাৱ পাবলৈ দিয়া নাই মোৰ সকলো দায়িত্ব মোৰ দেউতাই চম্ভালিছে কিন্তু এতিয়া মই দেউতাক দুখ দি তোমাৰ লগত বিয়া হ'ব নোৱাৰোঁ অনুপম মোক মাফ কৰিবা সেইটো বুজিছোঁ মনিকা কিন্তু এটা কথা মোৰ দেউতা আৰু তোমাৰ দেউতাৰ মাজত শত্ৰুতামি আছে কিন্তু সেই শাস্তি আমাক কিয় দিছে আমি কি কৰিলোঁ সেইবোৰ একো নাজানো অনুপম এটাই জানো আজিৰ পৰা আৰু মই তোমাৰ লগত কথা নাপাতো নহ'লে বহুত ডাঙৰ কিবা হৈ যাব আৰু মোক দেউতাই চহৰৰ বাহিৰত পঠাই দিব অনুপম বেয়া নাপাবা আজি আমাৰ হয়তো লাষ্ট কথা আৰু হয়তো তোমাৰ লগত মোৰ কেতিয়াও কথা নহ'ব বাই অনুপম বাই মনিকা হেল্ল' হেল্ল' মনিকা হেল্ল' শুন বাবা তোক মই আগতেও ৱাৰ্ণিং দিছোঁ তই যদি তাইৰ লগত কথা পাত তেনেহ'লে মই তোক কিন্তু ঘৰৰ পৰা বাহিৰ কৰি দিম কাৰণ তাইৰ দেউতাকৰ লগত মোৰ 20 বছৰীয়া শত্ৰুতা আৰু এই শত্ৰুতা কেতিয়াও মই সম্বন্ধত সলনি কৰিব নোৱাৰোঁ তই মনত ৰাখিবি অহা মাহৰ 10 তাৰিখে মই তোৰ বিয়া ঠিক কৰিছোঁ আৰু তই ৰেডি হৈ থাকিবি মোৰ এইখিনিয়ে ক'ব লগা দেউতা দেউতা তুমি এইবোৰ কি কৰিব লৈছা দেউতা মই মনিকা নহ'লে জীয়াই থাকিব নোৱাৰিম দেউতা দেউতা মই একেবাৰে জীয়াই থাকিব নোৱাৰিম তুমি বুজিবলৈ চেষ্টা কৰা দেউতা অনুপম তই এনেকৈ কিয় গাড়ী চলাইছ ইমান স্পীডত তই কিয় গাড়ী চলাইছ অনুপম ৰক্তিম মোৰ আৰু জীয়াই থকাৰ একেবাৰে ইচ্ছা নাই মনিকা নহ'লে মই জীয়াই থাকিব নোৱাৰোঁ চিন্তা নকৰিবি মই অলপ আগত তোক ৰখাই দিম তোৰ জীৱনটো মই ধ্বংস নকৰোঁ কিন্তু মই আৰু জীয়াই থাকিব নোখোজোঁ তই এটা কথা জাননে অনুপম মনিকাক অলৰেডি এজন ইঞ্জিনিয়াৰৰ লগত কালি বিয়া দিয়া হৈছে মনে মনে দেউতাকে তই যাতে একো অশান্তি নকৰ তাৰ বাবে মনে মনে তাইক বিয়া দি দিলে কি তই কি কৈছ ৰক্তিম মোৰ মনিকা বেলেগৰ লগত বিয়া হ'ল না এইটো হ'বই নোৱাৰে তাইক নিশ্চয় জোৰ জবৰদস্তি কৰিছে অঁ মই শুনামতেও তাইক জোৰ কৰি মানে বাধ্যত পেলাই তাইক দেউতাকে নিজৰ শপত দি পেলাই বিয়া দিছে আৰু তাই ছুইজাৰলেণ্ড গুচি গৈছে কালি কেতিয়াও আৰু তই তাইক দেখা নাপাওঁ অনুপম তই দেউতাৰ কথা শুন আৰু তই বিয়া পাতি ল এজনৰ অভাৱ আনজনে পূৰ কৰিলে তই তাইক পাহৰিব পাৰিবি অনুপম বন্ধু হিচাপে তোক এটা কথা ক'লোঁ তই মোৰ কথা মান অনুপম নহ'লে তোৰ জীৱনটো এনেকৈ বৰবাদ হৈ যাব তই গাড়ীখন ৰখাচোন তাই কিয় এনেকুৱা কৰিলে মই কেনেকৈ থাকিম এতিয়া মই পাৰিম জানো তই কচোন মই পাৰিম জানো পাৰিবি তই কিয় নোৱাৰিবি পাৰিবি তই গাড়ী ৰাখচোন গাড়ী ৰাখ মই চলাম তই ৰাখচোন পাৰিবি তই ইমান অধৈৰ্য নহবি মাজনী আজিৰ পৰা এই ঘৰখনৰ সমস্ত দায়িত্ব তোমাৰ তুমি এই ঘৰখনৰ সকলো গতিকে তুমি অনুপমকো চাবা আৰু ঘৰখনৰ দায়িত্বও ল'বা বুলি মই আশা ৰাখিলোঁ বিয়ৈ আপুনি চিন্তা নকৰিব মাজনীয়ে ঘৰখন একেবাৰে নিজৰ বুলিয়ে ভাবিব মোৰ নিজৰ জীয়াৰীৰ ওপৰত সেইখিনি বিশ্বাস আছে কিয় নকৰিব আমাৰ বৌ বহুত ভাল আৰু মই জানো বৌয়ে অনুপম লগতে খুৰা আৰু সকলোৰে বহুত ভালকৈ ধ্যান ৰাখিব আৰু মোৰ বৌৰ ওপৰত বিশ্বাস আছে কাৰণ আমাৰ এজনীয়ে বৌ এৰা এই ৰক্তিমটো ইয়াক মই কেতিয়াও লোকৰ ল'ৰাৰ নিচিনা ভাবাই নাই ই অনুপমৰ বন্ধু এইটো কথা মোৰ মনলৈ নাহে এনেকুৱা লাগে ই মোৰ দ্বিতীয় পুত্ৰ বাৰু আজি আনন্দৰ দিন ৰক্তিম যোৱা তুমি সেই বাহিৰত ল'ৰা ছোৱালীকেইটাক মিঠাই কিনি দি থৈ আহা আৰু সিহঁতক আজি যি লাগে তাকে দিয়া আজি আনন্দৰ দিন আজি মোৰ বৰ আনন্দৰ দিন হ'ব খুৰা হ'ব বোৱাৰী আজিৰ পৰা এই ঘৰখনৰ সকলো দায়িত্ব তোমাৰ আৰু অনুপমৰ দায়িত্বও তোমাৰ মোক তুমি সময়মতে চাহ একাপ দিলেই মই সন্তুষ্ট কিন্তু তুমি মোৰ ল'ৰাটোক চাবা মাজনী আৰু বিয়াৰ আগত তাৰ জীৱনত বহু কিছু ঘটনা হৈ গৈছে যিবোৰ ইতিমধ্যে মই তোমাক কৈছোঁ তুমি জানা আৰু সেই গোটেইবোৰ জানিও তুমি মোৰ ল'ৰাটোৰ লগত বিয়া হৈছা গতিকে মাজনী এটাই কথা কওঁ মোৰ ল'ৰাটোক তুমি সুখত ৰাখিবলৈ চাবা আৰু মোৰ ল'ৰাটোক সুখত ৰাখিবলৈ যাওঁতে হয়তো তুমি কিছুমান ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'বা সেইখিনি সহ্য কৰিবা দেই বোৱাৰী অঁ মই তোমাৰ পৰা সেইখিনিয়েই বিচাৰোঁ হ'ব দেউতা আপুনি চিন্তা নকৰিব মই যিমান পাৰোঁ মোৰ মৰমৰ বান্ধোনেৰে অনুপমক ভাল ৰাস্তাত বান্ধি থ'বলৈ চেষ্টা কৰিম আৰু দেউতা মই চেষ্টা কৰিম যাতে অনুপমে মোৰ মৰম পাই মনিকাৰ লগত থকা সেই অতীতটো পাহৰিবলৈ যাতে বাধ্য হয় চোৱা মাজনী মোৰ সেই ছোৱালীজনীৰ লগত কোনো শত্ৰুতা নাছিলে কিন্তু তাইৰ দেউতাকৰ কাৰণে মই তোমাৰ শাহুমাক হেৰুৱালোঁ এটা টাইমত গতিকে সেইখন ঘৰৰ লগত মই কেনেকৈ এটা সম্বন্ধ পাতিম গতিকে মোৰ অকণমান অভিশাপ লাগিব কাৰণ মই ভালপোৱা দুজনৰ মাজত বাধাৰ সৃষ্টি কৰিছোঁ মনিকাই হয়তো মোক দুখ দিব অভিশাপ দিব কিন্তু ময়ো বাধ্য জানানে মাজনী গতিকে যি নহওক বাৰু তোমাক মই সকলো কথা কৈছোঁ নিজৰ জীয়াৰীৰ নিচিনা তুমি চাবা দেই আৰু শুনা
কিবা যদি বস্তুৰ অভাৱ পোৱা কিবা যদি অসুবিধা পোৱা অনুপমক ক'ব বেয়া পালোঁ তুমি মোক ক'বা দেই হ'ব দেউতা আপুনি চিন্তা নকৰিব আৰু এটা কথা মই ভাবিছোঁ তোমালোকে অকণমান বিয়া বুলি ফুৰি আহিবা মই টিকেট কৰি দিম অনুপমক লৈ তুমি যাবা তোমালোকে কোন জেগা যোৱা নিজে ঠিক কৰিবা দেউতা আপোনাক এটা কথা কওঁনে দেউতা নালাগে নেকি আপুনি আমাক টিকেট কাটি দিবলৈ ফুৰিবলৈ যোৱাটো দূৰৰে কথা দেউতা বিয়া হৈ অহা আজি কেইবাদিনো হ'ল অনুপমে মোৰ ওচৰত আহি এখন মাতো নিদিয়ে মোক তেনেস্থলত এইজন মানুহৰ লগত মই কেনেকৈ ফুৰিবলৈ যাওঁ দেউতা তেওঁ মোক চকুৰে চাবই নোখোজে নালাগে দিয়ক দেউতা ভগৱানে কৰিলে যদি কেতিয়াবা ভাল সময় আহে নিশ্চয় ফুৰিবলৈ যাম কিন্তু এতিয়া যিমান দেখিছোঁ অনুপমে মোক সহ্যই কৰিব নোৱাৰে চিন্তা নকৰিবা মাজনী মোৰ বিশ্বাস আছে তুমি পাৰিবা তুমি ইমানেই মৰম কৰিবা মোৰ ল'ৰাটোক যাতে এদিন সিও তোমাক মৰম কৰিবলৈ বাধ্য হয় হ'ব দেউতা হেৰি শুনিছে আপুনি কিয় এনেকৈ সদায় নিচাবোৰ খাই আহে কওকচোন মোৰ লাইফ মোৰ কথা মই নিচা খাওঁ কিবা কৰোঁ তাত তুমি ক'বলৈ কোন হা হেৰি তেনেকৈ কিয় কৈছে বাৰু মই আপোনাৰ পত্নী নহয় জানো আপুনি পাহৰি কিয় যায় এইটো কথা পত্নী অঁ হ'ব পৰা পত্নী কিন্তু মই তোমাক পত্নীৰ সেই অধিকাৰ দিছোঁ জানো এটা কথা মনত ৰাখিবা আজিৰ পৰা দ্বিতীয় দিন যদি তুমি মোৰ লগত ক্ল'জ হ'বৰ কাৰণে চেষ্টা কৰা চাবা কিন্তু মই এই ঘৰ এৰি গুচি যাম তাৰপিছত তুমি থাকিবা নিজে হ'ব দিয়ক মই আজিৰ পৰা আপোনাৰ আশে পাশে একেবাৰে নাহোঁ হেৰি মই বাৰু আপোনাৰ আশে পাশে নাহোঁ বাৰু এই চাহকাপটো খাওক কমচে কম আপোনাৰ কাৰণে চাহকাপ বনাই আনিছিলোঁ চাহকাপ খাওক তোৰ কি পিটন খাবলৈ মন গৈ আছে নেকি হা যা ইয়াৰ পৰা যা বুলি কৈছে নহয় যা নেখাওঁ তই বনোৱা চাহটা আৰু মোৰ ওচৰতো আহিবলৈ চেষ্টা নকৰিবি পিটন নোখোৱাৰ আগতে ইয়াৰ পৰা যা ভালে ভালে কৈ দিছোঁ কিন্তু আৰু দেউতাহঁতক শুনে মোৰ হুলস্থুল কৰিবলৈ মন নাই ইয়াৰ পৰা ওলাই যা মই তোৰ বনোৱা চাহ নেখাওঁ যা হ'ব দিয়ক নালাগে খাবলৈ আপুনি ৰেষ্ট লওক যা ইয়াৰ পৰা যা মোৰ চকুৰ আগৰ পৰা যা ডক্টৰ মোৰ ল'ৰাটোৰ কি হৈছে ডক্টৰ ভালকৈ খুলি কওকচোন মানে তেওঁৰ দুইটা কিডনীয়ে ডেমেজ হৈ গৈছে এতিয়া কোনোবাই যদি কিডনী ডনেট কৰে তেওঁ ভাল হ'ব পাৰিব আৰু সেইটোৱে আৰু কি ক'ম আৰু বুজাই তেওঁৰ ওচৰ পেচেণ্টৰ ওচৰতো আমি ইমানকৈ খুলি ক'ব নোৱাৰোঁ আপুনি হস্পিটেলত তেওঁক এডমিট কৰিব লাগিব মুঠতে কি কৈছে আপুনি ডক্টৰ এনেকুৱা কিহৰ কাৰণে হ'ল মানে মোৰ ল'ৰাটোৰ মানে আপোনাৰ ল'ৰাই ড্ৰিংকছ বেছি কৰিলে আৰু বেছি ড্ৰিংকছ কৰাৰ ফলতেই তেওঁৰ দুটা কিডনী ডেমেজ হৈ গ'ল এতিয়া আৰু কি ক'ম অপাৰেশ্যনটো কৰিবই লাগিব হয় ডক্টৰ আপুনি ঠিক কথা কৈছে সি এনি টাইম ড্ৰিংকছে কৰি থাকে এনি টাইম খালি দিনে ৰাতিয়ে মদতে বহি থাকে বুজাই আৰু ল'ৰাটো ভাল কৰিব নোৱাৰিলোঁ আৰু শেষত গৈ এয়া অৱস্থা হ'ল কি হ'ব এতিয়া ডক্টৰ মই কি কৰিম এতিয়া তাক একো নাই ইমানো চিন্তা কৰিবলগীয়া কথা নহয় কোনোবাই যদি ডনেট কৰে এটা কিডনী লৈও মানুহ জীয়াই থাকিব পাৰে আৰু ড্ৰিংকছ আৰু দ্বিতীয়বাৰ কৰিব নোৱাৰিব ড্ৰিংকছ যদি কৰে তেওঁ কেতিয়াও ভাল নহ'ব সেইটো তেওঁ নিজে বুজিব লাগিব আৰু দেউতা আমি সোনকালে তেওঁক হস্পিটেল নিয়াৰ ব্যৱস্থাই কৰিব লাগিব এনেকৈ চাই থাকিলে আৰু নহ'ব দেউতা এনেকৈ ঘৰত থাকিলে তেওঁৰ অৱস্থা দিনক দিনে বেয়া হৈ গৈ আছে আমি হস্পিটেল লৈ যোৱাৰ ব্যৱস্থা কৰোঁ দিয়ক দেউতা তাতে এডমিট কৰিলে তেওঁ অকণ ভাল পাব সুস্থ হৈ উঠিব তেওঁ সুস্থ হৈ উঠাটোহে আমাক লাগে দেউতা আপুনি ঠিক কথা কৈছে তেওঁক হস্পিটেলত এডমিট কৰাটো বেছি বেটাৰ হ'ব মই এতিয়া যাওঁ আপোনালোকে কি ডিচিশ্যন লয় মোক এবাৰ জনাই দিব মই হস্পিটেলতে থাকিম বাৰু ঠিক আছে ডক্টৰ আমি আজিয়ে যাম ডক্টৰ আমি আজিয়ে যাম দেউতা আমি আজিয়ে যাওঁ বলক দেউতা আপুনি গাড়ী ব্যৱস্থা কৰক আমি আজিয়ে লৈ যাম তেওঁক ঠিক আছে হ'ব মই যাওঁ এতিয়া দেউতা আপুনি কিয় একো মাত দিয়া নাই বলক আমি আজিয়ে তেওঁক লৈ যাওঁ হস্পিটেল বোৱাৰী লৈ যাম আজিয়ে লৈ যাম কিন্তু মোৰ খং উঠিছে সি মোৰ কথা নুশুনি নিজকে এয়া কৰি পেলালে দেউতা মোক আৰু গালি পাৰি নাথাকিবা মোৰ আৰু জীয়াই থাকিবলৈ মন নাই দেউতা মোৰ জীয়াই থাকিবলৈ মন নাই শুনিছা বোৱাৰী তাৰ কথা শুনিছা ইয়াক মানে ক্ষমা কৰিবলৈ মন নাযায় নিজকে মানে ধ্বংস কৰিবলৈ আহিছে সি কথা নকৰিলে গোটেই জীৱনটো সি নিজৰ মতেই কাম কৰিলে ইমান কষ্ট কৰিলোঁ তাৰ লগত কিন্তু সি মোৰ দুখটো বুজি নাপালে তোৰ যদি মৰিবলৈ মন আছিলে তে বোৱাৰীজনীক তই কষ্ট দিলি কিয় আনিলি কিয় তই হা হ'ব দেউতা আপুনি খং নকৰিবচোন তেওঁক খং নকৰিব তেওঁ এনেই গাটো বেয়া আৰু খং কৰি নাথাকিবচোন দেউতা তেওঁ ভাল হ'ব দিয়ক আপুনি চিন্তা নকৰিব তেওঁ ভাল হ'ব তেওঁ নিশ্চয় ভাল হ'ব দেউতা তেওঁ বুজি পাব আপুনি চিন্তা নকৰিব দেউতা যাওক আপুনি হস্পিটেল যোৱাৰ ব্যৱস্থা কৰকগৈ
দেখিছ হে দেখিছনে নাই তই শুনিছনে নাই বোৱাৰীয়ে তোক কিমান ভাল পায় আৰু তই আজিলৈকে বোৱাৰীজনীক সন্মান দিব নিশিকিলি মৰম দিব নাজানিলি তাই কি ভুল আছিলে তাই কি ভুল আছিলে ভুল মই কৰিছো যদি মোক শাস্তি দিব লাগিছিল তই ছোৱালীজনীক কিয় শাস্তি দিলি হে নিজকে তই ধ্বংস কিয় কৰিলি কিয় এনেকুৱা কৰিলি তই বোপাই তই যাৰ কাৰণে নিজকে এনেকে দিন ৰাতি মদ খাই খাই নিজকে ধ্বংস কৰিলি তাই আহিছিল আজিলৈকে খবৰ এটা ল'লেহি তই কেনে আছ কি কৰিছ বুলি কিন্তু নাই তই যিজনী লগত আছে সেইজনী মূল্য দিব নিশিকিলি যোন লগত নাই তাৰ কথা ভাবি ভাবি তই নিজকে শেষ কৰি পেলালি তই কিয় এনেকুৱা কৰিলি বোপাই তই কিয় এনেকুৱা কৰিলি তাইতো বিন্দাছ আছে এতিয়া নিজৰ সংসাৰ পাতি বাহিৰত গৈ আজাদী আছে আৰু তই তোৰ সংসাৰখন তই কি কৰিলি কচোন কি কৰিলি তই দেউতা দেউতা মই তাইক কেতিয়াবাই পাহৰিলো দেউতা তাইও মোক বহুত দিনৰ আগতে পাহৰি গ'ল মই জানো ময়ো তাইক পাহৰি পেলালো কিন্তু মই নিজকে চম্ভালিব নোৱাৰিলো দেউতা মোৰতো মন যায় এখন ভাল সংসাৰ কৰিবলৈ পিংকিক মই বহুত দুখ দিলো তাৰ বাবেহে মোক ক্ষমা কৰি দিবা পিংকি মই তোমাক পত্নীৰ অধিকাৰ নিদিলো আজিলৈকে তাৰ বাবে মোক ক্ষমা কৰি দিবা মই চাগে আৰু নাবাচিম পিংকি দেউতা মই চাগে আৰু নাবাচিম মোক ক্ষমা কৰি দিবা দেউতা তোমালোকে বিচৰাবোৰ মই কৰিব নোৱাৰিলো আপুনি তেনেকে নকব মোক ক্ষমা বিচাৰিব নালাগে মই আপোনাৰ পত্নী হওঁ আৰু আপুনি ভাল হ'ব আপুনি চিন্তা নকৰিব আপুনি ভাল হ'ব মই আপোনাক ভাল কৰি আনিম মই ভাল কৰিম যাওক দেউতা যাওক হস্পিটেল নিয়া ব্যৱস্থা কৰা সোনকালে মই তেওঁক বচাবই লাগিব দেউতা মই তেওঁক বচাম আপুনি চিন্তা নকৰিব যাওক তেওঁ ভাল হ'ব যাওক বোপা বোপা তই ভাল পাইছনে অলপ বোপা ভাল লাগিছেনে গাটো এতিয়া দেউতা মই এতিয়া গাটো ভাল লাগিছে মোক কোনে বচালে দেউতা মোক কোনে কিডনী দিলেনো বোপা তোক কোনে বচালে তই জান তই যিজনী ছোৱালীক অতদিনে অত্যাচাৰ কৰি আহিছিলি যিজনী বোৱাৰীক তই অলপো মৰম নিদিলি সন্মান নিদিলি সেইজনী বোৱাৰীয়ে নিজৰ এটা কিডনী দি তোক বচালে গম পাইছ তই তথাপিও তাইক বুজি নাপালি আজিলৈকে তাই তোক জীৱন দান দিলে বুজিলি কি তাই কিয় এনেকুৱা কৰিলে দেউতা তাই কিয় নিজকে ঘূণীয়া কৰিলে মোৰ বাবে মোক তাই ইমান ভাল পায় আৰু মই তাইক বুজি নাপালো যিটো ল'ৰাই তাইক সদায় অত্যাচাৰ কৰিলো সেইটো ল'ৰা কাৰণে তাই নিজকে ঘূণীয়া কৰি পেলালে তাই কিয় এনেকুৱা কৰিলে দেউতা মই তাইৰ ওচৰত বহুত পাপী বহুত দোষী তাইৰ ওচৰত ক্ষমা খোজাৰো মোৰ যোগ্যতা নাই দেউতা তাই এনেকুৱা কৰিব নালাগিছিলে তাই মোৰ বাবে নিজকে ঘূণীয়া কৰিব নালাগিছিলে দেউতা বোপা তাই তোৰ কাৰণে এনেকুৱা কৰিলে তোক বহুত ভাল পায় ইমান দিন অত্যাচাৰ সহ্য কৰিও তাই তোক গুচি যাব পাৰিছিলে কিন্তু গুচি নগ'লে তাই তোক ভাল কৰিম বুলিয়ে তই এতিয়াতো কমচে কম বোৱাৰীজনীক মৰম দে সন্মান দে তাইক বুজিবলৈ চেষ্টা কৰ আজিৰ পৰা এটা নতুন জীৱন পাইছ নতুন জীৱন লৈ সংসাৰখন ভাল কৰ বোপা তহঁতৰ সংসাৰখন ভাল হোৱাটোৱে মই কামনা কৰিছোঁ ভাল হোৱাটোৱে বিচাৰোঁ তহঁতে সংসাৰখন ভাল কৰ বোপা মই নোৱাৰো কেইদিন জীয়াই থাকিম ঠিক নাই তহঁতৰ সংসাৰখন ভাল হোৱা দেখা পাই গ'লে মোৰ কমচে কম আত্মাই শান্তি পাব বোপা দেউতা মই বুজি পাইছোঁ এতিয়া মই বুজি পাইছোঁ যিজনী ছোৱালীক মই অত কষ্ট দিলোঁ তাই মোৰ কাৰণে এনেকুৱা কৰিলে আৰু তাতকৈ মোক কোনে বেছি ভাল পাব পাৰিব মই আজিৰ পৰা তাইক সন্মান দিম দেউতা পত্নীৰ অধিকাৰ সকলো দিম আমি এখন সুখৰ সংসাৰ কৰিম দেউতা তুমি আৰু অকণো কষ্ট নোপোৱা তাই ক'ত আছে দেউতা তাইৰ ওচৰত মোক লৈ ব'লা দেউতা তাইৰ এতিয়াও হুঁচ অহা নাই বোপা তাই এতিয়াও বিহুজ হৈ আছে তোৰ কাষৰ ৰুমটোতে তাই এডমিট হৈ আছে আৰু তাই সুস্থ হ'লে মই তোক তাইৰ ওচৰত লৈ যাম দে বোপা এতিয়া তয়ো সুস্থ হোৱা নাই নহয় উঠিব নালাগে তই আকৌ ৰেষ্ট ল সকলো ভাল হ'ব দে এতিয়াৰ পৰা আৰু তই ৰেষ্ট ল অলপ আৰু এনেকৈয়ে দুয়োজন সুস্থ হৈ হস্পিটেলৰ পৰা ঘৰলৈ উভতি আহিলে আৰু উভতি অহাৰ পিছত দুয়োজনৰ এখন সুখৰ সংসাৰ আৰম্ভ কৰিলে দুয়োজনৰ মাজত বহুত বুজাবুজি আৰম্ভ হ'ল মৰম চেনেহ আৰম্ভ হ'ল আৰু ইজনে সিজনক কেতিয়াও ব্যৱহাৰ নকৰা হ'ল সংসাৰখন বহুত মৰম চেনেৰে আগবাঢ়ি যাবলৈ ধৰিলে পিংকি মোক ক্ষমা কৰি দিবা পিংকি মই তোমাক বহুত দুখ দিলোঁ ন অতদিনে আজিৰ পৰা আৰু মই তোমাক প্ৰমিছ কৰিছোঁ মোৰ পৰা তুমি একো দুখ নোপোৱা আমি আজিৰ পৰা এখন নতুন সংসাৰ আৰম্ভ কৰিম মোক ক্ষমা কৰি দিবা পিংকি মই আপোনাক অকণো বেয়া পাই থকা নাই আপুনি এনেই দুখ কৰি নাথাকিবচোন আৰু আপুনি যে বুজি পালে শেষত মোৰ সেইটোৰ কাৰণেই ভাল লাগিছে আপুনি যে ভাল হৈ উঠিলে সুস্থ হৈ উঠিলে মই বহুত সুখী হৈছোঁ আমি আজিৰ পৰা এখন ভাল সংসাৰ আৰম্ভ কৰিম
আমাৰো ভাল দিন আহিব সেইটো মই বিশ্বাস কৰিছিলোঁ কিন্তু ইমান সোনকালে যে আহিব মই ভবা নাছিলোঁ আপুনি যে বুজি পালে মোৰ বহুত ভাল লাগিছে পিংকি তুমি যে মোক ক্ষমা কৰি দিলা মোৰ শুনি বহুত ভাল লাগিছে পিংকি